আসসালামু আলাইকুম বন্ধু বান্ধৱীসকলে ভালে আছেন আপোনালোকে? মই আলহামদুলিল্লাহ মই ভালে আছোঁ। আৰু এতিয়া হ'ল দুপৰীয়া বাৰু, জোহৰৰ টাইম। আজি মই মানুহৰ বিষয়ে কথা ক'ম বাৰু। আঘাত আৰু ভাল লগা আৰু ভাল নলগা। যোনে বেছি হাঁহি থাকে চাবচোন, মন কৰিব আপোনালোকে, ওচৰ চুবুৰীয়া হওক, যোনে এনেকৈ হাঁহি থাকে মিলাই চাব, সেই মানুহজনৰ জীৱনত বহুত কষ্ট আছে, বহুত আঘাত পাইছে, বহুত বাটে ঘাটে কষ্ট পাইছে। যিহেতু সেইকাৰণে মানুহজনে 24টা ঘণ্টাত তেওঁ বুজাব বিচাৰে যে মই বহুত হেপী আছোঁ। কেতিয়াবা মানে দুখ পোৱা, কষ্ট পোৱা অনুভৱ হ'ব নিদিয়ে। কিয় জানানে? তেওঁ বহুত কষ্ট পাইছে, আঘাত পাইছে। কাক ক'ব? মানুহ ভিডিঅ' বনাব, ৰেকৰ্ডিং কৰিব, সিজনক ক'ব, হাঁহিব। সেইকাৰণে তাৰ মানুহজনে এইবিলাক কথাৰ পৰা আঁতৰিয়ে থাকে। সেইকাৰণে আপোনালোকৰ ওচৰত যদি সেনেকৈ ধৰণৰ মানুহ আছে, আপোনালোকে পৰাপক্ষত টকা পইচা দি নহয়, আপোনালোকে কথাৰে দি অলপমান ভাল লগা কথা ক'ব, মানুহজনে বহুত শান্তি পায়। কোনে কথাটোত মতামত আছে আৰু কাক ভাল লাগিছে, কোনে ক'ৰ পৰা চাই আছে, আপোনালোকে কমেণ্টত জনাব। যিহেতু মই পাৰিছোঁ নাই ক'বৰ কাৰণে, হয়নে নহয় কথাখিনি। যিহেতু ময়ে হয় সেইটো ভুক্তভোগী, সেইকাৰণে মই জানো সেইখিনি কথা, কষ্ট কি বস্তু, আঘাত কি বস্তু, মই কি কষ্ট পোৱা নাই। সেইকাৰণে যোনে বেছি হাঁহি থাকে তেওঁৰ মনত, তেওঁৰ জীৱনত বহুত কষ্ট আছে। সেইকাৰণে তেওঁ মানে সেইটো ফিল হ'বই নিদিয়ে যে মই দুখ পোৱা, কষ্ট পোৱা, হেপী দেখুৱাই। 24টা ঘণ্টাত হেপী দেখাবৰ কাৰণে কিমান কষ্ট কৰে। তথাপি মানে মানুহে আঘাতৰ ওপৰত আঘাত কৰিয়ে থাকে। তথাপি হাঁহিটো তেওঁৰ বন্ধ নহয়, কষ্ট আছে যে। তেনেহ'লে আল্লাহ হাফিজ, বাই।